স্বাগতম জনাইছোঁ মোৰ নতুন এটা ব্লগলৈ আৰু আমি এতিয়া গৈ আছোঁ ক'লৈ বোলো আমি কাকচাং গৈ আছোঁ লগত আছে মিনি আছে নমস্কাৰ আমাৰ বোলে নমস্কাৰ কৈছে হাইও কৰি দিছে আৰু দুজন আমাৰ ৰাইডাৰ দুজন স্কুটি চলাই গৈ আছে বাইক চলাব শিকিছেও লাহে দিয়া ঠিক আছে ব'লক আমাৰ লগত যাওঁ তেতিয়া এয়া আহি আছোঁ এতিয়া খোজকাঢ়ি আহিছোঁ অলপমান আৰু দেখুৱাই যাম ভিউবিলাক বহুত ধুনীয়া ৱাটাৰফল আগতে আহিছোঁ বাৰু তথাপিও দেখুৱাই যাম কেনেকৈ কৰিব যেতিয়া আজি পৰিয়ালৰ লগত আহিছোঁ ঠিক আছে সকলোবোৰ দেখুৱাই যাম ত' আমি পাইছোঁহি অলপ মানে পাহাৰটো দেখিছে কি ধুনীয়া পাহাৰ ইটছ এ ভেৰি বিউটিফুল হিল চ' ঠিক আছে দেখাই যাম কি কৈছে চ' ব'লক ইয়াত পাৰ্কিং প্লেচ আছে আৰু হেৰি স্কুটিখন তাই পাৰ্ক কৰিছে এয়া পাৰ্ক কৰিলে হ'ল ঠিক আছে ব'লা তেতিয়াহ'লে হ'ব আহা জানা হা থোৱা হ'ল আৰু এতিয়া দলঙৰ ওপৰত আহিছিলোঁ আগতে আহিছিলোঁ তেতিয়া আগতে আহোঁতে মানে এই দলংবোৰ সজা নাছিলে মানে ধুনীয়াকৈ সৰু সৰু ব্ৰিজ এতিয়া ধুনীয়া সৰু সৰু ব্ৰিজ আছে ইয়াত ত' গৈ আছোঁ ব'লক ঠিক আছে আমি এতিয়া গৈ আছোঁ কাকচাং ৱাটাৰফল আৰু আমাক বোলে ভোক লাগিছে মানে আমি সকলোৱে খাই লওঁ কিবা এটা ন তুমি আহিছা নাই আগতে চাৰিবাৰমান আহিছে ঠিক আছে ময়ো আগতে আহিছিলোঁ বাৰু তথাপি আগতে মানে সৰু সৰু দলংবিলাক সজা নাছিলে এতিয়া সৰু সৰু দলংবিলাক সাজিলে বহুত ধুনীয়া হ'ল নহ'লে আগতে পানী দি আহিব লাগে হয় নহয় ঠিক আছে আৰু মই আগতে ভ্লগছত দিছিলোঁ বাৰু বহুত পুৰণা ভ্লগছ ঠিক আছে কৈ আছোঁ আৰু আমি অলপ খাই লওঁ বাবু ঠিক আছে ব্ৰেড নেকি ঠিক আছে ব্ৰেড আহিছে চাওমিনো আছে ঠিক আছে আমি খাই লওঁ তাৰপিছত আমি যাত্ৰা আৰম্ভ কৰিম খুব ধুনীয়া গান আৰু এয়া জৰ্জ দা আমাৰ একচুৱেলি তেওঁলোক দুজনে সংগীত জগতৰ লগতে জড়িত আৰু আমাৰ সকলোৰে পৰিচিত আৰু ঠিক আছে এতিয়া ইয়ালৈ কিবা কামত আহিছিলে কিবা বিশেষ আমি ঘপককৈ আমি একচুৱেলি লোকেশ্যন এটা বিচাৰি আহিছিলোঁ গান এটা শ্বুটিঙৰ আমাৰ পৰহিলৈ শ্বুটিং আছে সোমবাৰে হয় হয় ৱাটাৰফল নালাগে আমাৰ হয় কিন্তু ইয়াত বিচাৰি পোৱা নাই আমি হয় আকৌ বেলেগ ফালে যাব লাগিব এতিয়া ঠিক আছে আপোনাৰ নতুন গীতটো আমি সকলোৱে উপভোগ কৰিম আমাৰ দৰ্শকসকলে উপভোগ কৰিব বন্ধুৰে আমাৰ দুইজনৰে দেই বন্ধুৰে ন জৰ্জ দা আৰু মোৰ দুইজনৰে গীতটো ঠিক আছে ঠিক আছে থেংক ইউ বোকাখাট চহৰৰ পৰা প্ৰায় 14 কিলোমিটাৰ দূৰত্বত গোলাঘাট আৰু কাৰ্বি আংলং জিলাৰ সীমান্তৰ এই দাঁতিত মানে এই কাকচাং জলপ্ৰপাতটো অৱস্থিত আৰু কোৱা হয় যে এই জলপ্ৰপাতটো কিয় কাষে মানে কাকবাঁহ আছে আৰু সেইকাৰণে কাকবাঁহ বুলি থকাৰ কাৰণে কাকচাং বুলি কোৱা হয় বুলি কিছুমানে কয় ঠিক আছে বাৰু ইয়াৰ ভাষাত এই জলপ্ৰপাতটো কি বুলি কোৱা হয় জানা নেকি কাইফলাংচু বুলি কোৱা হয় কাইফলাংচু প্ৰায় 100 ফুট উচ্চতাৰ পৰা প্ৰবাহিত হোৱা এই জলপ্ৰবাহৰ মানে কাকচাঙৰ ওচৰত মানে আৰু কিছুমান সৰু সুৰা জলপ্ৰপাতো আছে কিন্তু আমি প্ৰথমটোকে চামগৈ মানে আমি আহোঁতে অলপ পলম হ'ল আৰু ঠিক আছে ব'লক গৈ আছোঁ আৰু ইয়াত অহাৰ মানে আনন্দ সুকীয়া খুব এডভেঞ্চাৰাছ লাগে আৰু আজিকালি দলং হ'ল কিন্তু দলং নাথাকোঁতে যেতিয়া প্ৰথম আহিছিলোঁ
খুব ভাল লাগিছিলে আৰু এতিয়াও বেয়া লগা নাই বাৰু গৈ আছোঁ আৰু মাতবিলাক হৈ আছে মানে ঝৰ্ণাৰ পানী টিক 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 পৰি আছে নিজে ঠায়ে ঠায়ে কিমান বাঁহপাত আছে বাঁহ গছ আছে বহুত বাঁহ গছ আছে আৰু মানে গ্ৰীনেৰী একদম ফুল গ্ৰীনেৰী আছে ইয়াত আহিলে খুব ভাল লাগিব আৰু খোজকঢ়া অভ্যাসটো আছে বাৰু আৰু ৰাতিপুৱা অলপ দৌৰা মেলাও কৰোঁ চ' ভাগৰ লগা নাই তথাপিও আহিলে ফুল এনজয় Just reached here and this is the view from here. এইটো জলপ্ৰপাত দেখিছা বহুত ধুনীয়া তুমি কেনেকুৱা লাগিছে আহি পেলাই ভাল লাগিছে আপোনালোকৰ আহিব বহুত ধুনীয়া ফেমাছ হয় জলপ্ৰপাত আমাৰ গোলাঘাটৰ পৰা 14 কিলোমিটাৰ দূৰত্বত অৱস্থিত এইটোত আৰু খুব ধুনীয়া পৰিৱেশ খুব ধুনীয়া চিনেৰী আৰু বনভোজ খাবলৈ আহিব পাৰে গা ধুব পাৰে গৰমৰ দিনত আমি ৱাটাৰফল চালোঁ আৰু আমি এতিয়া ঘৰলৈ উভতি আছোঁ আৰু আমাৰ লগত বাবু বাবু গা পা ধুলা নাই তোমালোকে হা ভাল লাগিলে নাই বাবু কাপোৰ গোটেই তিতি গ'ল ন মিনি আগতে অহা নাই ন আগতে হা আগতে নাই আজি এইবাৰ প্ৰথম হয় নাই অঁ ঠিক আছে লাহে লাহে ব'লা দেই ভয় লাগে আকৌ ধৰি নাযাবা আৰু ব্লেক পিন্ধি লৈছোঁ হাজবেণ্ড ৱাইফ হয় নাই অঁ মই জান পিং জানৰ মিনি পিং হয় নাই তোৰ তোমাৰ ভাগৰে লাগি গ'ল বোলে হা ভাগৰ লাগিলে নাই তোমাৰ ভাগৰ লাগি গৈছে ছোৱালীজনী কি আছে বোলো অঁ ঠিক আছে ব'লা দুজনমান যুৱকক লগ পাইছোঁ হয় হেৰি ক'ত যোৰহাটত পাইছোঁ ন যোৰহাট চায়েন্স কলেজৰ ওচৰত অঁ ঠিক আছে অঁ কেনেকুৱা লাগিলে বাৰু আজিকা কথা অঁ ধুনীয়া ৱাটাৰফল অঁ আৰু ওচৰত আৰু ওপৰত কেইটামান আছিলে নগ'লোঁ অহাটো আমাৰো দেৰি হ'ল যে ঠিক আছে লগ পাই বহুত ভাল লাগিলে ঠিক আছে ধন্যবাদ